নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ডিব্ৰুগড়ত ডাইনী অন্ধবিশ্বাসৰ ঘটনা ইতিমধ্যে সমগ্ৰ ঘটনা আপোনালোকে কালিৰ পৰা দেখি আছে আৰু এই জঘন্য কাণ্ডত জড়িত 8 জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ ভিতৰত আছে মূল মাষ্টাৰমাইণ্ড এই সমগ্ৰ ঘটনাটো যিজন তান্ত্ৰিকৰ নিৰ্দেশত হৈছিল সেই তান্ত্ৰিকজনক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁৰ নাম হৈছে বিনোদ সাংঘা এই বিনোদ সাংঘা নামৰ তান্ত্ৰিকজনেই বাকি সকলক উছতাইছিল এই মহিলাগৰাকীক বুঢ়ীঢিঙত জীৱন্তে নিক্ষেপ কৰিবলৈ এটা অতি ভয় লগা ঘটনা চাঞ্চল্যকৰ ঘটনা যেটো সময়ত সমগ্ৰ দেশত এইবোৰ শিক্ষাৰ পোহৰৰ ওপৰত বা শিক্ষা দিয়া হৈছে যেনে অন্ধবিশ্বাস দূৰ কৰিব পাৰি বিশেষকৈ ডাইনী অন্ধবিশ্বাসটো এটা অসমৰ বিভিন্ন প্ৰান্তত যিসমূহ অঞ্চলত শিক্ষাৰ পোহৰ পৰা নাই সেই অঞ্চলসমূহত এই ডাইনী অন্ধবিশ্বাসৰ ঘটনা সংঘটিত হৈ থাকে বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে বহু লোকক হাৰাশাস্তি কৰা হৈছে সৰকাৰ প্ৰশাসন কঠোৰ হৈছে কিন্তু তাৰ পাছতো একাংশ অন্ধবিশ্বাসী লোকে এনেকুৱা বিনোদ সাংঘাৰ নিচিনা একাংশ তান্ত্ৰিকৰ পাল্লাত পৰি তেওঁলোকৰ পৰিচনাত পৰি এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত কৰিছে সমগ্ৰ ঘটনা ঘোৰামৰাৰ শিঙিমাৰীত এগৰাকী 55 বছৰীয়া মহিলাক নদীৰ পাৰলৈ লৈ যোৱা হৈছিল আৰু কোৱা হৈছিল যে বুঢ়ীদিহিঙৰ পাৰত তেখেতক শপত খুওৱা হ'ব সেইবুলি নি তেখেতক অতি গোপনে পিছফালৰ পৰা গটা মাৰি পেলাই দিয়া হৈছিল যাতে মহিলাগৰাকীৰ নদীত পৰি মৃত্যু হয় আৰু এই সমগ্ৰ ঘটনাৰ লগত এতিয়ালৈকে 8 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে নাম জনাইছো সুৰজ সাংঘা বয়স 31 বছৰ বিনোদ সাংঘা যোনজন মূল কালপিত যিজন তান্ত্ৰিক তেখেতৰ বয়স 60 বছৰ দীৰ্ঘদিন ধৰি সেই অঞ্চলটোত তেওঁ জৰা ফুকা কৰি বিভিন্ন ধৰণৰ অন্ধবিশ্বাস বিয়পাই আহিছিল আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ আছে ইয়াৰ পূৰ্বেও তেওঁ একাংশ লোকক এই ডাইনী অন্ধবিশ্বাসৰ দৰে ঘটনাৰ বাবে উছতাই আছিল আৰু তেওঁ চোৱাচিতা কৰিছিল সেই অঞ্চলটোত একাংশ লোক চাহ জনগোষ্ঠীৰ যিসকল লোক আছে সেই সকল লোকে এই বিনোদ সাংঘাক যথেষ্ট বিশ্বাস কৰিছিল আৰু বিশ্বাসৰে পৰিণতি হৈছে এই ভয়ংকৰ ঘটনা বুঢ়ীদিহিঙত এগৰাকী মহিলাক জীৱন্তে নিক্ষেপ কৰিছিল সৌভাগ্যক্ৰমে কাখত থকা দুজনমান নাৱৰীয়াই তেখেতক প্ৰত্যক্ষ কৰে আৰু নায়েৰে মহিলাগৰাকীক তুলিবলৈ সক্ষম হয় বৰ্তমান এমচিএইচত মহিলাগৰাকী জীৱন মৃত্যুৰে যুঁজি আছে অতি সংকটজনক অৱস্থা মহিলাগৰাকীৰ মৃত্যু হ'ব পাৰে জামেৰা সাংঘা 30 বছৰীয়া সংগীতা সাংঘা আলিসা সাংঘা সুৰজমণি সাংঘা ফুলমণি সাংঘা 5 গৰাকী মহিলা আৰু পিজি 5 গৰাকী মহিলাক আৰক্ষীয়ে কৰায়ত্ব কৰিছে অতি চাঞ্চল্যৰ কথা যে হিহঁত এই মহিলাগৰাকী যিগৰাকী ভুক্তভোগী মহিলা সেই ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰে হয় এই অন্য 5 গৰাকী মহিলা আৰু এগৰাকী মহিলাৰ সন্তান জন্ম হোৱা নাছিল যাৰ বাবে এই মহিলাগৰাকীক দোষাৰোপ কৰিছিল তাৰ বুলতে ভাবিছিল যে এই মহিলাগৰাকীৰ বাবেই এই মহিলাগৰাকীৰ সন্তান জন্ম হোৱা নাই আৰু সম্পৰ্কত খুৰী খাহুৰেক হয় দীৰ্ঘদিন ধৰি সেই ভুক্তভোগী মহিলাগৰাকীৰ ওপৰত সেই পৰিয়ালটোৱে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই গৈছিল অন্ধবিশ্বাসৰ অচিলাৰে আৰু কিমান তললৈ মানুহ নামিব তাৰ এটা ভয়ংকৰ উদাহৰণ ডিব্ৰুগড়ৰ ঘোৰামৰাৰ শিঙিমাৰী ঘটনা কিমান আখৰিক চেতনা থাকিলে মানুহে এনেবোৰ ঘটনা কৰিব পাৰে লাহুৱালৰ ৰমাইঘাটত যি ঘটনা সংঘটিত হ'ল সমগ্ৰ ৰাজ্যবাসীৰ বুকু কপাই গৈছে কাৰণ এই বুঢ়ীদিহিঙৰ বুকুত 55 বছৰীয়া এগৰাকী মহিলাক অসহায় মহিলাক ফুচুলাই মাতি নিয়া হৈছিল কোৱা হৈছিল যে শপত খুওৱা হ'ব আৰু তেওঁক উটুৱাই দিবলৈ চেষ্টা কৰা হৈছিল আৰু গাঁও প্ৰধান আৰু এগৰাকী নাৱৰীয়াৰ তৎপৰতাত মহিলাগৰাকী ধৰা পৰিল গতিকে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে আৰু ইতিমধ্যেই ডিব্ৰুগড়ৰ যিখন লাহুৱাল থানা আছে লাহুৱাল থানাত 41/25 নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ আইনৰ কেইবাটাও ধাৰা লাগিছে 4/7 109 117/2 189 2 191 2 329 and 61 মাত্ৰ 8টা ধাৰা লাগিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে মূলত সুৰজ সাংঘা বিনোদ সাংঘা জামেন সাংঘা সংগীতা সাংঘা আলিসা সাংঘা সুৰজমণি সাংঘা আৰু ফুলমণি সাংঘা সমগ্ৰ ঘটনা আৰু এতিয়া অভিযোগ উত্থাপন হৈছে যে এই বিজ্ঞান প্ৰযুক্তিৰ যুগত এই অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি একাংশ চাহ জনগোষ্ঠীৰ লোকে এনেকুৱা ধৰণৰ এই যি বিনোদ সাংঘাৰ দৰে তান্ত্ৰিক আছে যিবোৰ তান্ত্ৰিকে যিকোনো মুহূৰ্তত আপোনাক বিপদত পেলাব পাৰে তেনেকুৱা তান্ত্ৰিক কিছুমানৰ পৰিচনাত পৰি চাহ বাগিচা অঞ্চলত কিন্তু এতিয়া এই ডাইনী অন্ধবিশ্বাসৰ ঘটনা বৃদ্ধি পোৱা দেখা গৈছে বিশেষকৈ উজনি অসমত আৰু এই লাহুৱালৰ যি ডাইনী অন্ধবিশ্বাসৰ ঘটনা আছিল এজনকৈ ধৰা পৰি আছে ডিব্ৰুগড়বাসী ৰাইজে এটা কথাই কৈছে যে এনেবোৰ ঘটনাত জড়িত থকা বা এগৰাকী অসহায় মহিলাক হত্যাৰ বাবে চেষ্টা কৰা বা হত্যাৰ বাবে উছটোৱা এই যিজন মূল অভিযুক্ত আছে
বিনোদ চাংহা যিজন তান্ত্ৰিক সেই তান্ত্ৰিকজনক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক শাস্তি প্ৰদান কৰক আৰু মহিলাগৰাকীৰ যেহেতু বৰ্তমানো মহিলাগৰাকী অসুস্থ তেখেত AMCHত আছে তেখেতক জীৱনতে উদ্ধাৰ কৰা হৈছিল যদিও তেখেতক AMCHত যেতিয়া ভৰ্তি কৰা হৈছিল চিকিৎসকে কৈছে যে মহিলাগৰাকী সুস্থ হৈ তুলিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব কিন্তু তেওঁ বৰ্তমানো ICUত আছে আৰু এই চাহ জনগোষ্ঠীয় বসতি প্ৰধান অঞ্চলটোত অধিকাংশ লোকৰে আছে তন্ত্ৰ মন্ত্ৰৰ প্ৰতি অত্যাধিক বিশ্বাস হেতু হৈছে আটাইতকৈ ডাঙৰ কথা যেহেতু হেকপুৰ অঞ্চলত চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা আছে বা অন্য দল সংগঠনসমূহ আছে যিসমূহ চাহ বাগিচাৰ লোকৰ লগত জড়িত তেওঁলোকে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব লাগে অন্যথা এনেবোৰ ঘটনা কিন্তু পুনৰ সংঘটিত হ'ব পাৰে এই সমগ্ৰ ভয়ংকৰ ঘটনাটো সন্দৰ্ভত যি জীৱন্তে মহিলাগৰাকীক নিক্ষেপ কৰিছিল বুঢ়ীদিহিং নদীত আৰু সৌভাগ্যক্ৰমে ৰক্ষা পৰিল কিন্তু জালত পৰিছে তান্ত্ৰিকসহ 8টা অভিযুক্ত 5 গৰাকী তাৰ ভিতৰত মহিলাই আছে সেই মহিলা কেইগৰাকী হৈছে সেই বৃদ্ধ মহিলাগৰাকীৰ নিজৰ পৰিয়ালৰ লোক গতিকে নিজৰ পৰিয়ালৰ লোকেই তেওঁলোকক তান্ত্ৰিকৰ কথা মতে নিজৰ পৰিয়ালৰ এজন ব্যক্তিক বুঢ়ীদিহিঙৰ বুকুত সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে কি কয় আমি আপোনালোকক শুনাব বিচাৰিছোঁ মোক মাতিলে ঘৰৰ পৰা কালি মাতিলে ক'লে যে মোৰ ভতিজাই হয় এইটো তাত বোলে এটা কিবা এটা ৰিচাৰ্জ হৈছে বোলে এনেকৈ হ'ব বুলিতো আগত জনা নাছিলোঁ মাতিলে মই গ'লোঁ আজি এইটো বিচাৰটো দিনতেই তো গ'লোঁ তেতিয়া বহুত মানুহ চকুত তো কি কাৰণে মাতিলে নাই বোলে তোৰ মানুহজনী ডাইনী বোলে ডাইনী কোনে কৈছে ডাইনী বোলে হয় বোলে মই ক'লোঁ তেতিয়া কি প্ৰমাণ আছে তোৰ মোৰ মানুহজনী যদি ডাইনী কৰিছে কি প্ৰমাণ চুপ চাপ ঠাই নহ'লে মই কাণ ভাবি দিম বুজিয়া মানুহ নহয় মানে মাতি থৈ গ'ল যে তই আমুক জেগাত যাবি এটা কিবা এটা বিচাৰ আছে এনেকৈ সেইটো তোকো মাতি দিম তো সেইটোৱে ডাইনত কি প্ৰমাণ আছে সেইটো কৰি মোক ভাঙি সেনেকৈ কৈছে আৰু বহুত আছে মানুহ তো সেইটো খুব ঠেলা খোচা লাগি তাৰ পৰা মই ওলাই আহিল মাৰিব ধৰিছে সেনেকৈ আৰু মৰা মানুহ আছে আজি 10:30 বহিছোঁ তেতিয়া 10:30 বহিছোঁ তেতিয়া নবুঢ়াও আহিলে আমাৰ নবুঢ়াও আহিলে বহিছে চব নিজে নাই গাঁওবুঢ়া আছে তেওঁ তোক আজি মাৰিম বুলি কৈছে তোকো কৈছে তোকো সুৰজমণি দুগুল বুন্দি আৰু সুৰেশৰ মানুহজনী আৰু মিজৰু আৰু কেইবাজনো আছে সেইকেইটা ওলাই গ'ল নেকি নাই আহিছে কোনো ঠিকান নাই ভুক্তভোগী মহিলাগৰাকীৰ স্বামীৰ মন্তব্য শুনিলে কিমান ভয়ংকৰ আছিল তেওঁলোকক কেনেদৰে মাতি অনা হৈছিল সমগ্ৰ ঘটনা তেওঁলোকক জানিবলৈ দিয়া হোৱা নাছিল কিন্তু সেই মহিলাগৰাকীক পূৰ্বৰে পৰা সেই পৰিয়ালটোৱে সেই তান্ত্ৰিকজনৰ কথা মতে শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিছিল মাৰপিট কৰিছিল মহিলাগৰাকীক বাহিৰত ৰাখি থৈছিল কেতিয়াবা খাবলৈ দিয়া হোৱা নাছিল গতিকে চিন্তাৰ কথা যিটো সময়ত মানুহ গৈ চন্দ্ৰপৃষ্ঠত গৈছে তাত বিভিন্ন ধৰণৰ পৰীক্ষা কৰিছে গতিকে মানুহ গৈ চন্দ্ৰ পাইছে কিন্তু তাৰ পাছতো বিজ্ঞান প্ৰযুক্তিৰ এই সময়ছোৱাত অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি আছে একাংশ লোক আৰু যিসমূহ অঞ্চলত বিশেষকৈ এই চাহ জনগোষ্ঠীয় লোকসকলৰ যিবোৰ অঞ্চল আছে বা আমি দেখা পাওঁ যে অন্য কিছুমান অঞ্চলত এই পিছপৰা অঞ্চলসমূহত বিশেষকৈ এই ডাইনী অন্ধবিশ্বাসৰ ঘটনাসমূহ সংঘটিত হয় গতিকে তাৰ যিসমূহ স্থানীয় জনসাধাৰণ আছে বিশেষকৈ চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থাসমূহ বা যিসকল সেই অঞ্চলত যিসকলে এনেকুৱা ধৰণৰ ডাইনী অন্ধবিশ্বাস বা অন্য ধৰণৰ ঘটনাক বিৰোধিতা কৰে বা যিবোৰ তেওঁলোকে নাইকিয়া কৰিব বিচাৰিছে সেইসমূহ মানুহে যাতে এনেকুৱা ধৰণৰ একাংশ মানুহক চিনাক্ত কৰি আৰক্ষীক যোগাযোগ কৰে কাৰণ ইতিমধ্যেই লাহোৱাল থানাই এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে আৰু অতি ক্ষিপ্ৰতাৰে তদন্ত কৰিছে সেইটো কথা ক'ব লাগিব ঘটনাৰ পিছদিনাখনেই 8জনকৈ অভিযুক্তক ধৰিছে আৰু তাৰ ভিতৰত আছে মূল অভিযুক্ত তান্ত্ৰিক যিজন নাম হৈছে বিনোদ চাংহা 60 বছৰীয়া আৰু বিনোদ চাংহাই এই লোকসকলক উচতাই দিছিল কৈছিল যে মহিলাগৰাকীক জীৱনতে যদি নদীৰ বুকুত পেলাই দিয়া হয় তেন্তে সকলো সমস্যা নাইকিয়া হ'ব আৰু সেই পৰিচনাত পৰিয়েই নিজৰ পৰিয়ালৰ 55 বছৰীয়া এগৰাকী বৃদ্ধ মহিলাক তেওঁলোকে অতি ভয়ংকৰভাৱে
ভাবিলে আচৰিত লাগে, গাৰ নোম শিয়ৰি উঠা এটা ঘটনা। বুঢ়ীডিঙৰ বুকুত পেলাই দিছিল মৰিবৰ বাবে, কিন্তু সৌভাগ্যক্ৰমে নাৱৰীয়া আৰু গাঁও প্ৰধানে মহিলাগৰাকীক উদ্ধাৰ কৰি বৰ্তমান AMCHত চিকিৎসাধীন হৈ আছে। গতিকেলৈ সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে ডিব্ৰুগড়বাসী ৰাইজে আৰু কৈছে চাহ বাগিচা অঞ্চলৰ পৰা এনেবোৰ তান্ত্ৰিকক কৰায়ত্ব কৰিব লাগে, ধৰিব লাগে, যিসমূহে অন্ধবিশ্বাস বিয়পাই আছে বা একাংশ লোকক তেওঁলোকে উচতাই আছে। গতিকেলৈ চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। আমি প্ৰতিটো মুহূৰ্তৰ খবৰ, প্ৰতিটো প্ৰান্তৰ খবৰ আপোনালোকলৈ আনিবলৈ চেষ্টা কৰি থাকোঁ। ধন্যবাদ।